নিজৰ গাঁৱৰ নম্বৰ 1 ডন কেনেকৈ হ'ব? নম্বৰ 1 সদায় ৰাতিপুৱা সোনকালে উঠিব আৰু মানুহৰ ঘৰৰ টিঙত শিল গুটি দলিয়াৰ আৰু দৌৰিব ষ্টাৰ্ট কৰিব যাতে মানুহবোৰে বাহিৰত ওলাই আপোনাক চায়। এতিয়া ইয়াৰ কমবেক হ'ব। নম্বৰ 2 ৰাস্তাত কাৰোবাক দেখিলে মাত নামাতিব আৰু যদি কোনোবাই ৰাস্তাত আপোনাক মাতেও তেতিয়া মানুহটোৰ মুখত থুই পেলাই আঁতৰি আহিব। নম্বৰ 3 হাতত পিষ্টল আৰু মুখত এটা জ্বলি থকা চিগাৰেট কম্পালচাৰী থাকিব লাগিব। যদি সঁচাসঁচি পিষ্টল নাই তেতিয়া দুৰ্গা পূজাত ওলোৱা এটা লৈ ল'ব পাৰে। দাদা 20 টকা থৈ দিয়ক। আহা পানটো খুলি দিয়া সাইডত। নম্বৰ 4 ৰাতি 2 বজাত উঠি সদায় গাঁৱৰ সকলো গৰু ছাগলী নিজৰ ঘৰত বান্ধি থব আৰু ৰাতিপুৱাই আপুনি নিজেই মানুহৰ ঘৰত থৈ আহিব। তেতিয়া মানুহবোৰে ভাবিব আপুনি সিহঁতৰ গৰু ছাগলীবোৰ বিচাৰি আনি দিছে চুৰটোক মাৰি। চাব এমাহতে আপুনি ডন বনি যাব। মাকসুদাই বনি গলো কেলা মই ডন মাকসুদাই।